যুৱতী আছিল আমি এই ৰাষ্ট্ৰপতি শাস্ত্ৰপতিৰ কথা একো বুজি নাপাওঁ আমাক এইবিলাক নপঢ়োৱালে তই ভালকে পঢ় পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব দে পঢ় এতিয়া মই ভালকে পঢ়িম আৰু মই ডাঙৰ মানুহ হ'ম মই কিন্তু নাচিম ঠিক আছে হ'ব দে তই নাচিবিও মাত্ৰ ভালকে পঢ়া শুনা কৰ এতিয়া মোৰ ভোক লাগিছে কিবা এটা খাবলৈ দে ৰ তেতিয়াহ'লে হেৰি শুনিছনে হেৰি কি হ'ল কি হ'ল ৰাতিপুৱা ৰাতিপুৱা কিয় চিঞৰি আছ কি হৈছে কি হৈছে ৰাতিপুৱা ৰাতিপুৱা যে চিঞৰি আছ কথাটো শুন কি হৈছে তই কেইদিনমান ভাত বনাব লাগিব মই কিয় মই নোৱাৰা হৈছো আৰু মোৰ গাও বেয়া হৈ আছে তাতে কি হ'ল গা বেয়া হৈছে এই সৰু থাকোঁতে বাৰু মই ঘৰত ভাতটো বনাইছিলোঁ এতিয়া এইজনী ডাঙৰ হৈছে তাই কিয় ভাতটো বনাব নোৱাৰে তাইৰ এতিয়া ভাত বনোৱা সময় নেকি তাইৰ এতিয়া পঢ়া বয়স তাই ভাত বনাব নোৱাৰে এতিয়া পঢ়িব তাই দেখিছানে খুৰা ঘৰত ডাঙৰ ছোৱালী এজনী থাকোঁতে বাপেক নহয় মই ভাত বনাব লাগে এইটো কি কথা হ'ব তাই ভাতটো কিয় বনাব নোৱাৰে বাবু মই স্কুলত যাওঁ তাই পঢ়িব লাগে বুলি তই নাজানো নেকি কিয় যাব লাগে স্কুলত কি আছে তাই আমি বাগানীয়া মানুহ আমাৰ বাগানত পাত ছিঙাই আছে কাম তাই কোনো ধৰণে পাত ছিঙিব নাযায় তাইক মই পঢ়োৱাম তাই পঢ়িবই লাগিব ঐ ল'ৰাটো নাই আমাৰ ল'ৰাটো পঢ়াই শুনাই ডাঙৰ মানুহ কৰি কিন্তু এই ছোৱালীজনী পঢ়াই শুনাই কিবা লাভ আছে জানো আমাৰ ল'ৰাটোক পঢ়াই শুনাই